আজি মই তোমালোকক এটা ইমান ধুনীয়া এটা জবৰ কথা ক'ম, যিটো জবত নেকি একো ফিজিকেল নাই, একো মেডিকেল নাই, মাত্ৰ এটা এক্সাম, আৰু এটা এক্সাম কোৱালিফাই কৰাৰ পিছতে ডাইৰেক্ট তোমালোকৰ চাকৰি। আৰু চেলাৰিও বহুত বেছি হাই চেলাৰি হয়, বহুত চেলাৰি, মোটামুটি 50,000ৰ ওপৰত চেলাৰি হয়। আৰু যিটো জব হয় বহুত ৰেচপেক্টেড জব হয়। আৰু এইটো জবত তোমালোকে ড্ৰেছো পিন্ধিব পাৰিবা পুলিচৰ, আৰু লগতে তুমি চিভিল ছাৰ্ভিচো বুলি ক'ব পাৰিবা, আৰু লগতে ইউনিফৰ্ম ছাৰ্ভিচো বুলি ক'ব পাৰিবা। তো দুটাই ধৰণৰ এইটো ভেকেঞ্চিটোত মানে জব আছে, আৰু ভালে ভেকেঞ্চি আহে। অল ইণ্ডিয়া 8-10,000 12,000 এনেকৈ ভেকেঞ্চি আহে, 15,000লৈকে যায়। মানে ক'ব নোৱাৰি ডাইৰেক্ট কিমান আহে, কিন্তু মোটামুটি তোমালোকে এভাৰেজ 10,000 ভেকেঞ্চি তোমালোকে ধৰি ল'ব পাৰা প্ৰত্যেক বছৰে আহে। আৰু ইয়াৰ যদি কোৱালিফিকেশ্যনৰ কথা ক'ব যাওঁ, মাত্ৰ 10 পাছ হয়, এটাই এক্সাম হয়। তো ধুনীয়াকৈ তোমালোকক এইটো ভিডিঅ'ত মই বুজাই গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকা। চেনেলটো নতুন কৰিলে সকলোৱে ছাবস্ক্ৰাইব মাৰা। তো আহাৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো চাওক, তোমালোকে চাগে যিসকলে SSC কাৰণে প্ৰস্তুতি কৰি আছিলা, ইতিমধ্যে গম পাই গৈছা 50% এতিয়াৰ পৰা SSC ভেকেঞ্চিবিলাক অগ্নিবীৰত যাব। তো এতিয়া তোমালোকে তাৰ পৰাই আন্দাজা লগাই লোৱা। ধৰা তোমালোকৰ প্ৰত্যেক 40,000 ভেকেঞ্চি আহে, তাৰ ভিতৰত তোমালোকৰ ধৰা 40,000 20,000 তোমালোকৰ ডাইৰেক্ট গুচিয়ে যাব, তোমালোকৰ হাতত নাই। আৰু তাৰে ভিতৰত ছোৱালী ভেকেঞ্চি আছে, কিবা ভেকেঞ্চি আছে। তো সেনেকৈ ক'ব গ'লে মোটামুটি তোমালোকৰ হাতত থাকিব 15,000 মান ভেকেঞ্চি। এতিয়া চাওক কম্পিটিশ্যন কেনেকুৱা লেভেলৰ কম্পিটিশ্যন হ'ব যাই আছে। তো তোমালোকৰ SSC GDৰো এতিয়াৰ পৰা কম্পিটিশ্যন বহুত হাই হ'ব। সেইকাৰণে তোমালোকে SSC প্ৰত্যেকটো এক্সামতে ট্ৰাই কৰাটো প্ৰয়োজন। আৰু যিমান মানে চাকৰি এক্সামবিলাক আছে, SSC হওক, ৰেলৱে হওক, মানে যিমান এছাম পুলিচ হওক, চব এক্সামৰে চিলেবাছটো 90% ছেম। তো তোমালোকে যদি ভালদৰে চিলেবাছ ফ'ল' কৰা, SSC GDত নহ'লেও ভাল এটা ভেকেঞ্চিত তোমালোকে চাকৰি লৈ ল'ব পাৰি। আজি মই তোমালোকক SSCৰ আণ্ডাৰতে অহা এটা 10 পাছ জবৰ কথা ক'ম, যিটো নেকি ময়ো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ আজি কেইদিনমানৰ পৰা। সেইটোত মানে কি, তোমালোকৰ যদি মেথছত কেঁচা, তোমালোকে ৰিজনিঙত কেঁচা, তেতিয়া তোমালোকে অনলি ইংলিছ আৰু GK GS পঢ়ি এইটোত চাকৰি ল'ব পাৰিবা। কাৰণ মেথছ আৰু ৰিজনিঙৰ নাম্বাৰে প্লাছ নহয়, তোমালোকে 10-12টা কুৱেশ্যন কৰি দিলে কোৱালিফাই হৈ যাবা। তো এইটো এক্সামৰ কথা এতিয়া ধুনীয়াকৈ আমি ডিছকাশ্যন কৰিম। এই এক্সামটোৰ নাম হৈছে SSC MTS। আকৌ বহুতে ভাবে, ময়ো আগতে SSC MTSক ইগন'ৰ কৰিছিলোঁ যেতিয়া মই SSC GD কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। মোৰ লগক যদি হৈছে MTSটো কি হয়, সিহঁতে মানে কৈ দিছিল যে এই ঝাৰু মাৰা, চাফাই কৰা, অফিচ বন্ধ কৰা, খোলা, এইবিলাক কাম। কিন্তু যেতিয়া মই অলপমান কেইদিনমান আগত ৰিচাৰ্চ কৰিলোঁ, হয় নেকি সেনেকুৱাই ছেম কাম, কিন্তু একদমেই নহয়, একদমেই সেইবিলাক নহয়। তাৰ সম্পূৰ্ণ বিপৰীত। SSC MTSৰ জববিলাক হৈছে তোমালোকৰ, MTSৰ দুটা ভাগত জব আহে। এটা হবলদাৰ বুলি কয়, যেনেকুৱা কনষ্টেবলৰ ড্ৰেছ থাকে তেনেকুৱা, কিন্তু ইয়াৰ ডিপাৰ্টমেণ্টটো বহুত ডাঙৰ, কাষ্টম ডিপাৰ্টমেণ্ট, ইনকাম টেক্স ডিপাৰ্টমেণ্ট, এনেকুৱা ডিপাৰ্টমেণ্টত জববিলাক হয়। তো তোমালোকে ভাবি লোৱা হবলদাৰ, তোমালোকৰ যদি ড্ৰেছ পিন্ধা সপোন আছে, তো তোমালোকে ইয়াতো SSC MTSকো নিজৰ ইয়াতো টাৰ্গেট ৰাখিব পাৰা। তো চাওক, এতিয়া তোমালোকক মই পইণ্ট টু পইণ্ট বুজাই দি আছোঁ। MTS মানে হৈছে মাল্টি টাস্কিং ষ্টাফ। এইটো এটা যেনেকুৱা SSC GD জেনেৰেল ডিউটি, ঠিক এনেকুৱাই SSCৰে মাল্টি টাস্কিং ষ্টাফ বুলি কয়, আৰু MTS শ্বৰ্ট ফৰ্ম। তো MTSৰ আণ্ডাৰত দুটা জব আহে, মানে এক্সাম এটাই হ'ব, হবলদাৰৰ জব আহে আৰু MTSৰ জববিলাক হ'ল অফিচত জব, যেনেকুৱা যিমান ভাৰতৰ মিনিষ্ট্ৰীবিলাক আছে, মিনিষ্ট্ৰী অফ ফাইনেন্স, মানে এনেকুৱা কিবা কিবি অফিচৰ ডিউটিবিলাক পাবা, আৰু তোমালোকে বিভিন্ন ধৰণৰ মন্ত্ৰালয়ৰ জববিলাক পাবা। আৰু হবলদাৰৰ জবটো তোমালোকে জানাই, যেনেকুৱা কনষ্টেবলৰ জব হয়, কিন্তু তোমালোকে ইয়াতে ইনকাম টেক্স ডিপাৰ্টমেণ্ট, কিবা কিবি GST ডিপাৰ্টমেণ্ট, এইবিলাকৰ ডিপাৰ্টমেণ্টত যাব পাৰিবা। আৰু তোমালোকে যদি হবলদাৰত যোৱা, তোমালোকৰ 4-5 বছৰ পিছত তোমালোকে চাব ইন্সপেক্টৰত যাব পাৰিবা, আৰু 5-6 বছৰমান পিছত ইন্সপেক্টৰ হ'ব পাৰিবা। তো বহুত বেছি ভাল, এইটোত বহুত মানে জল্দি প্ৰমোশ্যন হয়, 5-6 বছৰ পিছতে তোমালোকৰ প্ৰমোশ্যন হৈ। MTSৰ আণ্ডাৰতে দুটাই জব আহে, হবলদাৰো জব আহে, MTSৰো জব আহে। MTSৰ জববিলাক হ'ল চিভিল, মানে চিভিল ড্ৰেছ, কোনো ড্ৰেছ নাই, অফিচত ডিউটি হ'ব। কিন্তু হবলদাৰৰ যিটো হয়, তোমালোকে জানাই, হবলদাৰৰ ড্ৰেছ আছে, ইউনিফৰ্ম আছে। আৰু ডিপাৰ্টমেণ্টৰ যেনেকুৱা হবলদাৰৰ কাম তোমালোকে জানাই, ইনকাম টেক্স ডিপাৰ্টমেণ্ট, ক'ৰবাত ৰেড পৰি কিবা চাৰ্জ মাৰিব যাব লাগে, এনেকুৱা টাইপৰ। এতিয়া যদি মই এক্সামটোৰ কথা কওঁ, এক্সামটো দুটা ভাগত হয়, মানে একদিনতে হ'ব, দুটা ছেশ্যনত হয়। আৰু এক্সামটো এক বহায়ে তোমালোকে দিব লাগিব, দুটা ছেশ্যন হয়। ফাৰ্ষ্ট ছেশ্যনত তোমালোকে হ'ব মেথছ আৰু ৰিজনিং, 45 মিনিট টাইম থাকিব। আৰু মেথছৰ এটা কুৱেশ্যনত 3 মাৰ্কে হয়, 0 নেগেটিভ মাৰ্কিং। ছেশ্যন 1ত কোনো নেগেটিভ মাৰ্কিং নাই, এটা কুৱেশ্যন 3 নম্বৰৰ হ'ব, এটা কুৱেশ্যনত 3 মাৰ্কে, আৰু কোনো নেগেটিভ মাৰ্কিং নাই। আৰু তুমি যদি SC ST হয়, তোমালোকে 8টা কুৱেশ্যন কৰিলে কোৱালিফাই হৈ যাবা। ইয়াতে জাষ্ট কোৱালিফাই কৰিব লাগে, ইয়াৰে ফাইনেল মাৰ্কত একো কাট অফ, একো প্লাছে নহয় ইয়াতে মানে। তো তোমালোকৰ খালি এইটো কোৱালিফাই কৰিব। এইটো যদি আকৌ কোৱালিফাই নকৰা, তেতিয়াহ'লে ছেশ্যনটো তোমাৰ নুখুলে, ছেকেণ্ড হয় আৰু মানে। তো তোমালোকে SC ST হ'ল 8-9টামান কুৱেশ্যন কৰিব লাগিব, OBC EWS হ'লে 10টামান ধৰি লোৱা, আৰু তোমালোকৰ যদি জেনেৰেল হোৱা 12-13টামান কুৱেশ্যন কৰিলে হৈ যাব। এইটো জাষ্ট কোৱালিফাই কৰিব লাগে, ইয়াৰে মাৰ্ক একো নেগেটিভ মাৰ্কিং নাই, একো
একো মানে মাৰ্ক প্লাছো নহয় ফাইনেল মেৰিটত তো তোমালোকে এইটো জাষ্ট কোৱালিফাই কৰিব লাগে তোমালোকে ধৰি লোৱা তোমালোকে 10-12টা কুৱেশ্যন কৰিলে কোৱালিফাই হৈ 45 মিনিট টাইম থাকিব আৰু 40টা কুৱেশ্যন 20টা ৰিজনিঙৰ 20টা মেথছৰ 20টাকৈ কুৱেশ্যন আহিব আৰু টোটেল হ'ব 120 মাৰ্কৰ তো যেতিয়া তোমাৰ 45 মিনিট কমপ্লিট হৈ যাব তেতিয়া অট'মেটিকলি ছেশ্যন 2 ষ্টাৰ্ট হৈ যাব আৰু ছেশ্যন 2ত থাকিব তোমালোকৰ GK/GS আৰু তোমালোকৰ থাকিব ইংলিছ তো তোমালোকে এই দুটা ছাবজেক্ট থাকিব আৰু এই দুটাতে তোমালোকে এটা কুৱেশ্যন ভুল গ'লে 1 নম্বৰকৈ কাটা যাব নেগেটিভ মাৰ্কিং আছে ছেশ্যন 2ত আৰু ছেশ্যন 2ত তোমালোকে এটা কুৱেশ্যন 3 মাৰ্কে আৰু ইয়াতো তোমালোকৰ 45 মানে ইয়াতে 45 মিনিট টাইম থাকিব কিন্তু কুৱেশ্যন থাকিব তোমালোকৰ 50টা আৰু মেথছ ৰিজনিংটো ইয়াতে নাথাকে ইয়াত অনলি GK/GSৰ তোমালোকৰ 25টা কুৱেশ্যন থাকিব আৰু তোমালোকৰ ইংলিছৰ 25টা কুৱেশ্যন টোটেল 50টা কুৱেশ্যন থাকিব তো 50টা কুৱেশ্যনৰ এটা কুৱেশ্যনত যদি এটা কুৱেশ্যন ভুল কৰা তেতিয়াহ'লে 1 নেগেটিভ মাৰ্কিং 1 নেগেটিভ মাৰ্কিঙত এটা কুৱেশ্যনত 1 মাৰ্কে যাব আৰু তোমালোকৰ এটা কুৱেশ্যন 3 মাৰ্কৰ হয় আৰু ইয়াতে টোটেল টাইম থাকিব তোমালোকৰ 45 টোটেল এক্সামটো 90 মিনিটৰ হ'ব 45 মিনিট ছেশ্যন 1ৰ কাৰণে আৰু ছেশ্যন 2ৰ কাৰণে 45 মিনিট টোটেল 90 মিনিটৰ এক্সাম হ'ব আৰু 90 মিনিটটো তোমালোকে একে বহায়ে দিব লাগিব 1ৰ মাৰ্ক যিমান পালে তুমি প্লাছ নহয় ছেশ্যন 2ৰ মাৰ্কটো অনলি প্লাছ হ'ব যিটো GK/GS আৰু ইংলিছৰ মাৰ্ক হ'ব 150ৰ ভিতৰত সেই 150ৰ ভিতৰতে তোমালোকৰ মাৰ্ক কান হ'ব আৰু GK/GSৰ 75 মাৰ্ক থাকিব আৰু তোমালোকৰ ইংলিছত 75 মাৰ্ক থাকিব তো টোটেল 150 মাৰ্ক থাকিব আৰু ছেশ্যন 2 আৰু এই 150 মাৰ্কতে তোমালোকৰ ফাইনেল মেৰিট বনিব আৰু ফিজিকেলটো নহয় MTSত হবলদাত হ'ব আৰু তাতো কোনো মাৰ্ক নাই MTSৰ কাৰণে হবলদাৰ কাৰণে বেলেগ এক্সাম নহয় এটাই এক্সাম তোমালোকে প্ৰিফাৰেঞ্চ কি দিয়ে সেইটো তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব আৰু তোমালোকৰ এইটো ষ্টেট বাই কাট অফ যাব যেনেকুৱা আমাৰ গুৱাহাটী অসমৰ কাট অফ কিমান যায় 122 124 এনেকুৱা যায় তো 150ৰ ভিতৰত ইমানমানকৈ কাট অফ যায় মুঠতে মানে তোমালোকৰ কি হয় তোমালোকে কেনেকৈ পঢ়িব লাগে সেইটো মই ভিডিঅ'ত ক'ম তোমালোকে খালি ভিডিঅ'টো চাই থাকা মুঠতে অলপ 150ৰ ভিতৰত 120-22 গ'লে তো তোমালোকে অলপ আন্দাজা লগাইলে অলপমান কাট অফটো এতিয়া এই চাকৰিটো সেইসকলৰ কাৰণে যিসকলক জল্দি চাকৰি লাগে জল্দি ছাকচেছ হ'ব মন আছে কিন্তু হাতত টাইম কম আছে কমকৈ পঢ়িব সময় পাই আছে বহুত সময় পঢ়িব টাইম নাই তো মাত্ৰ 2-3 ঘণ্টাকৈ দিব পাৰি আছে তো সেইসকলৰ কাৰণে এইটো চোৱা MTSৰ যিটো হয় MTSৰ একো ফিজিকেল মেডিকেল একো নহয় মেডিকেল হ'লে সেইটো মাত্ৰ নাম মাত্ৰ মেডিকেল সেইটো একো হেৰি ইফেক্টে নপৰে সেইটো ডাইৰেক্ট এক্সাম তাৰপিছত চিলেকশ্যন কিন্তু যিটো তোমালোকে যদি হবলদাৰ প্ৰিফাৰেঞ্চ দিয়া তেতিয়া হবলদাৰ তোমালোকে এটা ফিজিকেল হ'ব ছোৱালীসকলৰ 20 মিনিটত 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু ল'ৰাসকলৰ 15 মিনিটত 1600 মিটাৰ খোজকাঢ়িব লাগিব এইটোৱে ফিজিকেল আৰু একো নাই আৰু যদি হাইটৰ কথা ক'ব যাওঁ ল'ৰাসকলৰ 170.5 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ বা কিমান আছিল পাহৰি গ'লোঁ দেই ছোৱালীসকলৰ মই ডিছক্ৰিপশ্যনত দি দিম বা কমেণ্টত পিন কৰি দিম তোমালোকে চাই লওঁ ল'ৰাসকলৰ চেষ্ট লাগিব নৰ্মেলি 77 আৰু ফুলাই কেনে 81 হ'ব লাগিব আৰু মিনিমাম ৱেইট হ'ব লাগিব 48 কেজি MTSৰ ফিজিকেল নহয় কিন্তু হবলদাৰৰ তোমালোকৰ ফিজিকেল হ'ব আৰু এক্সাম বেলেগ নহয় কৈ দিলোঁ এক্সাম এটাই এক্সাম হ'ব তোমালোকৰ MTSৰো এটা এক্সাম হবলদাৰৰ এটা এক্সাম MTSৰ আণ্ডাৰতে হবলদাৰ হয় কিন্তু হবলদাৰ জবটো ইউনিফৰ্ম জব হয় আৰু MTSৰ জবটো চিভিল ড্ৰেছ হয় তো সেইটোৱে আৰু ফিজিকেলত যিটো হবলদাৰ ফিজিকেল হ'ব তাত কোনো একো মাৰ্কিং নাথাকে একো মাৰ্ক নাথাকে জাষ্ট কোৱালিফাই কৰিব যেনেকুৱা GDৰ SSC GD যেনেকুৱা কোৱালিফাই কৰিব লাগে ফিজিকেলত এক্সামটোৱে মেইন হয় হবলদাৰো ছেম হয় এক্সামটোৱে মেইন ফিজিকেলটো জাষ্ট কোৱালিফাই কৰিব লাগে হবলদাৰৰ 2টা মেৰিট ওলায় এটা এক্সামৰ মেৰিট ওলাব এক্সামৰ মেৰিট ওলোৱাৰ পিছত তোমালোকৰ ফিজিকেলত নাম আহিব তো ফিজিকেলৰ পিছত ফাইনেল মেৰিট কিন্তু MTSৰ আৰু হবলদাৰৰ মেৰিট যায় এটাই ওলাব MTSৰ বেলেগ তেনেকৈ 2টা মেৰিট নোলায় এটাই মেৰিট ওলাব সেইটোৱে ফাইনেল মেৰিট হ'ব সেইটোত নাম আহিলে তোমালোকৰ চাকৰি আৰু কিন্তু MTSৰ মানে এটাই মেৰিট ওলাব কিন্তু হবলদাৰৰ 2টা মেৰিট ওলাব যিসকলে মেথছ ৰিজনিং টান পোৱা সেইসকলৰ কাৰণে বহুত বেষ্ট জব হয় আৰু যাক জল্দি চাকৰি লাগে চোৱা ইয়াত 2টাই ছাবজেক্ট পঢ়িব লাগে মেথছ ৰিজনিং তোমালোকে 1 ঘণ্টাকৈ দিলেও হৈ যাব তোমালোকে আধা ঘণ্টাকৈ টুক্কা মাৰি দিলেও হৈ যাব কাৰণ 40টা কুৱেশ্যন তোমালোকে 8-10টাহে শুদ্ধ কৰিব লাগে তো টুক্কা মাৰিলে তোমালোকৰ বিন্দাছ হৈ যাব তো মেথছ ৰিজনিঙত তোমালোকে 1 ঘণ্টাকৈ দিলেও বহুত সেইটোৱে বহুত আৰু তোমালোকে GK/GSত 1 ঘণ্টা দিয়া ইংলিছত 1 ঘণ্টা দিয়া 2 ঘণ্টা বা 3 ঘণ্টাকৈ তোমালোকে ডেইলি পঢ়া হৈ যাব আৰু তোমালোকৰ নিজৰ ওপৰত কথা তোমালোকে যিমান বেছি টাইম দিবা সিমান ভালদৰে তোমালোকৰ প্ৰিপাৰেশ্যন হ'ব আৰু তোমালোকৰ যদি মিনিমাম 3 ঘণ্টাকৈ দিব পাৰা তোমালোকৰ 6 মাহত চাকৰি ফিক্স মুঠতে তোমালোকৰ ওপৰত সেইটো ডিপেণ্ড কৰে পাই গ'লা এক্সাম লেভেলটো কেনেকুৱা এক্সামত কি আহে নেগেটিভ মাৰ্কিং কেনেকুৱা এটা কুৱেশ্যন কিমান মাৰ্কৰ আৰু তোমালোকে এইটো বুজি পাই গ'লা ষ্টেট বাইজ কাট অফ যায় আমাৰ অসমৰ কাট অফ কিমান যায় কৈ দিছোঁ আৰু লগতে MTSত কি জব হয় কেনেকুৱা জব হয় আৰু MTS মানে কি তো সকলো ধুনীয়াকৈ বুজি পাই গ'লা তোমালোকক যদি চিলেবাছ দিব লাগে যিটো চিলেবাছ মই ধুনীয়াকৈ ফ'ল' কৰি আছোঁ কিছুদিনৰ পৰা তো তোমালোকক যদি চিলেবাছ লাগে কমেণ্ট কৰা নেক্সট ভিডিঅ'ত মই চিলেবাছ ডিছকাশ্যন কৰিম SSC MTS মই কিয় MTS GD প্ৰিপেৰেশ্যন বাদ দি দিলোঁ এতিয়াৰ পৰা মই GD প্ৰিপেৰেশ্যন চাগে নকৰোঁ আৰু GD চাগে একো এক্সামো নেদোঁ কাৰণ চোৱা মোৰ যিহেতু 4 চেণ্টিমিটাৰ হাইট কম 1.5 ইঞ্চ হাইট কম তো 1.5 ইঞ্চ হাইটটোতো বাঢ়াই ইমান ইজি নহয় বা ইমান জল্দিও নাবাঢ়ে বা হয়তো নাবাঢ়েও 1-2 চেণ্টিমিটাৰ হ'লেও বেলেগ কথা আছে বহুত কষ্ট কৰিলোঁ এক্সাৰচাইজ কৰিলোঁ 1-2 বছৰত বাঢ়ি গ'ল কিন্তু চোৱা 4 চেণ্টিমিটাৰ ধেমালি নহয় 4 চেণ্টিমিটাৰ কমচে কম এইখিনিমান হাইট কম তো 4 চেণ্টিমিটাৰ বাঢ়াৰ মই আশা নকৰোঁ সেইকাৰণে মই ভাবিলোঁ
জিডিত মাথা মাৰাতকৈ মই SSCত মাথা মাৰিম MTSত হবলদাৰ মোৰ ড্ৰিম পোষ্ট হয় তো যিহেতু মোৰ ইউনিফৰ্ম পিন্ধাৰে ড্ৰিম আছে ইউনিফৰ্ম পিন্ধাৰ ড্ৰিম তো মই সেইকাৰণে MTSতে মই মাথা মাৰিম আৰু কাৰণ তাতে ইউনিফৰ্মে হয় আৰু তাত আৰু বেছি ভালে জিডিৰ পৰা কাৰণ তাত তোমাৰ প্ৰমোশ্যন হৈ কেনে 5-6 বছৰ পিছত সাব ইন্সপেক্টৰ হ'ব পাৰিবা এণ্ড 15 বছৰমান পিছত 12-15 বছৰ পিছত তোমালোকে ইন্সপেক্টৰ 3টা ষ্টাৰ কি লাগে আৰু তোমালোকক আৰু ইন্সপেক্টৰ হ'লে ইনকাম টেক্স GST এনেকুৱা ভাল ভাল ডিপাৰ্টমেণ্টত যাওঁ যদিও মই SSC জিডিৰ প্ৰিপেৰেশ্যন নকৰোঁ বা এক্সাম নিদিওঁ কিন্তু এইটো নহয় যে তোমালোকক একো আপডেট একো ইনফৰমেশ্যন একো কথা ডিছকাছ নকৰোঁ যিহেতু তোমালোকে মই SSC জিডি ভিডিঅ' দিয়াৰে পৰা তোমালোকে মোৰ লগত জড়িত হৈছা তো মোৰ সেইটো পুৰা দায়িত্ব আছে যে তোমালোকৰ টাইম টু টাইম আপডেট দিয়া তো SSC জিডিৰ তোমালোকে নিশ্চিত হৈ থাকা সকলো সময়ত মই আপডেট দিয়ে থাকিম SSCৰ জিডিৰ যিমান আপডেট আহে যি আপডেট আহে চব দিম আৰু লগতে MTSৰ প্ৰিপেৰেশ্যন মানে MTSৰ কাৰণে যোন আছে একদম আমি পুৰা ফ্ৰেণ্ডলি হৈ কেনে প্ৰিপেৰেশ্যন একেলগে ষ্টাৰ্ট কৰি আছোঁ এতিয়াৰ পৰা চবে আছোঁ বুলি এটা কমেণ্ট কৰি দিবা MTSৰ কাৰণে আৰু তোমালোকৰ লগত ধুনীয়াকৈ MTSৰ আমি কথা ডিছকাশ্যন কৰিম লাইভ আহিম প্ৰত্যেকটো কথাই ডিছকাশ্যন কৰিম এক্সাম লেভেল PYQ মানে ধুনীয়াকৈ মই PYQ বিলাক দি থাকিম তোমালোকক চবে মানে ছাবস্ক্ৰাইব কৰি লওক যিটো MTSৰ চেলাৰী হয় সেইটো তোমালোকে এবাৰ ইউটিউবত চাই ল'বা হ'লেও মই তোমালোকে আন্দাজত দি দিওঁ তোমালোকৰ 40ৰ পৰা 7 পে কমিশ্যনৰ কথা কৈ আছোঁ তোমালোকৰ 40ৰ পৰা 50ৰ ভিতৰত ইমান মানৰ চেলাৰী আহি আছে যেতিয়া 8 পে কমিশ্যন 2027ৰ পৰা আহিব তেতিয়া আৰু 14-15 হাজাৰ টকা এটা তোমালোকে বঢ়াই দিয়া তেতিয়া চাগে তোমালোকৰ চেলাৰী 50 পৰা 60 প্লাছ চেলাৰী হৈ যাব যেতিয়া 8 পে কমিশ্যন আহিব অহা বছৰৰ পৰা 8 পে কমিশ্যন হ'ব তো তোমালোকে নিজে ভাবি লোৱা 50 পৰা 60 হাজাৰ চেলাৰী তাকো যদি অফিচত বহি তোমালোকে যদি আৰামত পাই থাকা তো কি লাগে আৰু ইয়াৰে যিটো কাম হয় সেইটো হয় বহুতে ভাবে ঝাৰু মাৰা কিবা কিবি কাম সেইবিলাক একদমেই নহয় তোমালোকৰ ডাটা এণ্ট্ৰি কৰা ইমেইল চেক কৰা ফাইল মেনেজমেণ্ট কৰা তোমালোকৰ ডাটা ছেভ ৰাখা এইবিলাকে কাম আৰু ইটো টেবুলৰ পৰা সিটো টেবুললৈকে ফাইল নিয়া অনা কৰা ফাইলবিলাক ভালদৰে মেইনটেইন ৰাখা এইবিলাক হৈছে SSC MTSৰ কাম আৰু হবলদাৰৰ কাম তোমালোকে জানাই সেইটো ফিল্ড জব হয় ক'ত চাৰ্জ মাৰিব যাব লাগে ক'ৰবাত কিবা ৰেড মাৰিব যাব লাগে সেনেকুৱা টাইপৰ আৰু কিবা ক'ৰবাত হৈছে হবলদাৰৰ কাম হ'লে এইটো হবলদাৰ অলপমান ৰিস্ক আছে কিন্তু MTSৰ জব একদম চিকিউৰ লাইফ চিকিউৰ জব একো টেনশ্যন নাই তো তোমালোকক যিটো তোমালোকৰ ড্ৰিম আৰু তোমালোকৰ যদি একদম ৰিলেক্স মানে একদম কোনো টেনশ্যন নোহোৱা জব লাগে MTS ইজ দ্য বেষ্ট আৰু তোমালোকক ফিল্ড জব ভাল লাগে ইউনিফৰ্ম জব ভাল লাগে পিষ্টল গান ল'ব মন আছে তো MTS ইজ দ্য বেষ্ট তোমালোকে যদি আগৰে পৰা MTSৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিলা তো তোমালোকে কমেণ্ট কৰি ক'বা আৰু যদি মোৰ লগত এতিয়া চলাম বুলি ভাবিছা তো আছোঁ বুলি চবে কমেণ্ট কৰি দিবা আমি এতিয়াৰ পৰা এতিয়া MTSৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিম আৰু চবে মিলি কেনে আৰু প্ৰত্যেকটো কথা MTSৰ আমি ডিছকাশ্যন কৰিম তো বাই বাই জয় হিন্দ বন্দে মাতৰম 15 আগষ্ট আজি তো সকলোকে 15 আগষ্টৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ বাই বাই